তো হেৰি আজিতো 9 মাৰ্চ আহিয়ে গ'ল দেওবাৰ আজি ডিএমই নন টেকনিকেলৰ এক্সামবোৰ হোৱা কথা আছিলে আপোনালোকে গম পাইছে পষ্টপন যিদিনাখন কৰিছে সেইদিনাখনেই আপোনালোকক আমি কথা দিছিলোঁ আপোনালোকে যেনেধৰণে পঢ়ি আছিলে তেনেধৰণে পঢ়ি থাকক কোনো ধৰণৰ স্কিপ তাতে কৰি দিবলৈ আমি মানা কৰিছিলোঁ কাৰণ আমি আজি এটা ঠিক একেধৰণে এখন পেপাৰ আমি ছেট কৰিছোঁ প্ৰায় 6-7জন মানুহে যিকেইজনে ডিএমই নন টেকনিকেলি হওক বা টেকনিকেলি এক্সাম ক্লিয়াৰ কৰিছে আগতে পূৰ্বতে গতিকে 50টা কুৱেশ্যন থকা এখন পেপাৰ 10টা মেথমেটিক্স 10টা ইংলিছ আৰু সায়েন্স আৰু জিকে 30টা কুৱেশ্যনছ গতিকে 50টা কুৱেশ্যনৰ 2 মাৰ্কছকে থাকিব এখন OMR শীট আপোনালোকক এভেইলেবল কৰি দিয়া হৈছে আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব তাতে জইন কৰি পানি আপোনালোকে OMR শীটখন ডাউনলোড কৰি ল'ব আৰু টেলিগ্ৰাম চেনেলটোতে সকলোখিনি ইনফৰমেশ্যন প্ৰভাইড কৰি থকা হ'ব আজি পৰীক্ষাটো কেনেধৰণে হ'ব কি হ'ব গতিকে কিমান টাইমত হ'বতো বাৰু এতিয়াই কৈয়ে দিওঁ আমি 3 বজাৰ পৰা পৰীক্ষাটো আপোনালোকৰ সৈতে কণ্ডাক্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু বহুকেইজনে আৰু এটো হয়ও বাৰু যেহেতু আজি ভাৰতৰ খেল আছে ইণ্ডিয়াৰ খেল আছে গতিকে 3টা বজাৰ পৰা অকমান প্ৰবলেম হৈ পৰে গতিকে তেওঁলোকক আমি কথা দিছো যে 1:30টা বজাৰ পৰা আপোনালোকে পৰীক্ষাটোত বহিব পাৰিব যেহেতু পৰীক্ষাটো 1.5 ঘণ্টা সময়ৰ পৰীক্ষা হয় তথাপিও ডিএমই পেপাৰখন এনেকুৱা এখন পেপাৰ 1.5 ঘণ্টা সময় তাত দৰকাৰ নহয় 1 ঘণ্টাত আপোনালোকে পেপাৰখন ক্লিয়াৰ কৰিব পাৰিব গতিকে 1:30টা বজাৰ আপোনালোকে সাজু হৈ থাকিব OMR চিটখন আমি এতিয়া এভেইলেবল কৰি দিছো আপোনালোকে প্ৰিন্ট কৰি লয় নে কি কৰি লয় প্ৰিন্ট কৰি যদি লয় প্ৰিন্ট কৰি পিনি আপোনালোকে যিখিনি লিখিব লাগে সেইখিনি তাতে লিখি লওক আপোনালোকৰ ৰোল নাম্বাৰ তাতে লিখিব নালাগে যেহেতু ৰোল নাম্বাৰ আমি ইয়াতে নাই নিজৰ নাম লিখক আৰু সেই OMR চিটখন আপোনালোকে যেতিয়া পৰীক্ষা দিব সেই OMR চিটখনক আমি পৰীক্ষা হোৱাৰ পাছতে 3টা বজাতে 1:30টাৰ পৰা 3টা লৈকে আমাৰ পৰীক্ষাটো হ'ব 3টা বজাতে আমি আপোনালোকৰ তাতে টেলিগ্ৰামতে আমি আনসাৰ চিটখন এভেইলেবল কৰি দিম গতিকে সেই আনসাৰ চিটখন আপোনালোকে চেক কৰি পানি আপোনালোকে কিমান মাৰ্কছ পায় OMR চিটখনত থাকিবই তাতে আপোনালোকে এটা কলমেৰে লিখি পানি আমালে পঠাই দিব ঠিক আছে আমালে মেইল কৰি দিলেও হ'ব মেইল কৰি দিব ঠিক আছে মেইল কৰি দিব আৰু এটা কোৱেশ্চন পেপাৰখন ক'ত পাব আপোনালোকৰ সেইটো এটা ডাঙৰ প্ৰশ্ন আপোনালোকে সুধি আছিল নহয় নে কোৱেশ্চন পেপাৰখন আপোনালোকে টেলিগ্ৰামতে লাভ কৰিব মই প্ৰথমতে কৈছিলো গুগল মিটৰ জৰিয়তে আপোনালোকৰ সৈতে পৰীক্ষাটো কণ্ডাক্ট কৰিম কিন্তু গুগল মিটৰ জৰিয়তে এটা পৰীক্ষাটো কণ্ডাক্ট নকৰো বুলি আমি ভাবিলো যেহেতু অকমান অসুবিধা এটা হয় আৰু নহয় নে গতিকে আমি প্ৰায় আমি কৈছো 1:30 বজাৰ পৰা আপোনালোকৰ এক্সামটো আমি আৰম্ভ কৰিম প্ৰায় আমি 1:15 1:20 এনেকুৱা এটা টাইমতে আমি কি কৰিম আপোনালোকৰ টেলিগ্ৰাম চেনেলতে আমি পিডিএফটো এভেইলেবল কৰি দিম মাথু পিডিএফটো এটা পাছৱৰ্ড থাকিব সেই পাছৱৰ্ডটো আপোনালোক সকলোৱে আমাৰ যেটো মেইল আইডি তাৰ পৰাই আপোনালোকে পাই যাব আপোনালোকৰ মেইল আইডিটোত আমি এভেইলেবল কৰি দিম যিসকলে পেমেন্ট কৰিছে তেওঁলোকেতো আমাক মেইল আইডিটো দিছে আৰু যিসকলে পেমেন্ট কৰা নাই বিনামূলীয়াকৈ লাভ কৰিব বুলি কৈছো তো তেওঁলোক হৈছে পূৰ্বতে তেওঁলোকে যিসকলে 25খন মক পেপাৰ ডিএমই কাৰণে লৈছিলে আসাম পুলিচৰ কাৰণে কথা কোৱা নাই আসাম পুলিচৰ কাৰণে যিসকলে লৈছিলে তেওঁলোকৰ কাৰণে দিয়া হোৱা নাই বিনামূলীয়াকৈ কেৱল যিসকলে ডিএমই কাৰণে 25খন মক পেপাৰ লৈছিলে তেওঁলোকক এই এক্সামটোত বিনামূলীয়াকৈ বহিবলৈ দিয়া হৈছে তেওঁলোকৰ মেইল আইডিত তেওঁলোকে চেক কৰিব 1টা বজা মানতো তেওঁলোকে পাছৱৰ্ডটো যিসকলে পেমেন্ট কৰি থৈছে 25খন মক পেপাৰ পেড ইতিমধ্যে লৈছে তো তেওঁলোকৰ তাতে আমি কোনো পাছৱৰ্ড নপঠাও তেওঁলোকে যেটো পাছৱৰ্ড তেওঁলোকৰ পেড মক পেপাৰ কেখনৰ কাৰণে আমি দিছিলো সকলোকে দিছো তো সেই পেড মক পেপাৰ কেখনৰ যেটো পাছৱৰ্ড হেতু তেওঁলোকে তাতে দি পানি খুলিব পাৰিব দেই আৰু বিশেষ আমি নকওঁ যিসকল নতুনকৈ পেমেন্ট কৰিছে তেওঁলোকৰ তাতে মেইল আইডিতে আমি পাছৱৰ্ডটো এভেইলেবল কৰি দিম কোনো প্ৰবলেম নহয় আপোনালোকৰ মাথু আপোনালোকে যেতিয়া এক্সামটো দি থাকিব 1.5 ঘণ্টাৰ ভিতৰত এক্সামটো শেষ কৰিব এক্সামটো শেষ কৰি আপোনালোকে যিখিনি আমি আনসাৰ কি দিম লগালগ 3টা বজাত আনসাৰ কি আপোনালোকে পাই যাব চেক কৰি পানি আপোনালোকে সেই আনসাৰ কিখনে হৈতে আপোনালোকৰ OMR চিটখনৰ হৈতে OMR চিটখনত আপোনালোকে নিজে চেক কৰিব নিজে চেক কৰি আপোনালোকে মাৰ্কছটো দিব তাতে তো মাৰ্কছটো দি পানি গুলকে লিখি মাৰ্কছটো কিমান পাইছে 100ৰ ভিতৰত যেটো এটা 2 মাৰ্কছকে আছে আৰু দি পানি আপোনালোকে আমাক মেইলত পঠাই দিব ঠিক আছে মানে মাৰ্কছটো আপোনালোকে আমাক মেইলত পঠাই দিব উইথ আনসাৰ কি কাৰণ কিছুমানে ভুলকেও দিব পাৰে তো হেতু কাৰণে আমি জানিব লাগিব আপোনালোকে নো আসলতে কিমান পাইছে গতিকে ডিএমই নন টেকনিকেলৰ 2025 চনৰ 9 মাৰ্চৰ আজি দেওবাৰ গতিকে আজি আমি পৰীক্ষাটো কণ্ডাক্ট কৰিম বুলি কৈছিলো আৰু সেই ধৰণে আমি কণ্ডাক্ট কৰিছো আৰু যদি বহুতে কৈছে পষ্টপন কৰিবলৈও কৈছে কাৰোবাৰ প্ৰিপাৰেচনছ হোৱা নাই যদি পষ্টপন কৰিব লাগে কিন্তু এতিয়াই আপোনালোকে কমেন্ট কৰিব লাগিব এতিয়া 12 বজাৰ আগত আপোনালোকে কমেন্ট কৰিব লাগিব যদি আমাৰ পৰীক্ষাটো আপোনালোকে পষ্টপন কৰাটো বিচাৰিছে আমাৰ পৰীক্ষাটো যদি পষ্টপন কৰিবলৈ বিচাৰিছে চৰকাৰ কোন একা সো চৰকাৰৰটো পষ্টপন হ'বই নহয় জানো
আমি পষ্টপন নকৰোঁ আমাৰ সকলোখিনি আমাৰ হৈ আছে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে পষ্টপন কৰি দিম যদি আপোনালোকৰ বোলে পঢ়ি হোৱা নাই কিন্তু পঢ়ি যদি হোৱা নাই তেতিয়াহ'লে পষ্টপন যদি কৰিব লাগে হোলীৰ দিনাখনহে আমি পৰীক্ষাটো অনুষ্ঠিত কৰিম বৃহস্পতিবাৰ হ'ব নেকি থাৰ্ছডে হ'ব য়েছ বাকী বিশেষ কথা নকওঁ আমি গুগল মিটৰ কোনো লিংক নিদিওঁ আপোনালোকৰ মেইল আইডিত এটা পাছৱৰ্ড দিম সেই পাছৱৰ্ডটো দি পানি টেলিগ্ৰাম চেনেলত আমি পেপাৰখন এভেইলেবল কৰি দিম পেপাৰখন আপোনালোকে লৈ পানি ডাউনলোড কৰি পানি পাছৱৰ্ডটো দি পানি খুলি পানি আপোনালোকে সলভ কৰক আৰু পেপাৰ কিমান মাৰ্কছ পাইছে আমাক জনাওক ঠিক আছে তো এইখিনিয়ে কথা আছিলে আৰু যিসকলে বিনামূলীয়াকৈ পাইছে সেইসকলে পেইড যিসকলে কৰি থৈছে 25খন মক পেপাৰ ইতিমধ্যে পেইড তেওঁলোকে লৈছে সেইসকলে বিনামূলীয়াকৈ লাভ কৰি আছে আৰু যিসকলে বিনামূলীয়াকৈ লাভ নাই কৰা তেওঁলোকে 19 টকাতে আমাৰ যিটো পে'মেণ্ট স্কেনাৰ তাতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব ঠিক আছে 19 টকা এটা খুবেই এটা কম মূল্য ৰখা হৈছে মাত্ৰ 19 টকা আপোনালোকে স্কেনাৰ কোডটো ক'ত পাব আমাৰ স্কেনাৰ কোডটো থাকিব আমাৰ টেলিগ্ৰামৰ লিংকতে থাকিব সৰি য়েছ টেলিগ্ৰামতো আপোনালোকে স্কেনাৰ কোডটো পাই যাব অকণমান তললৈ যাব লাগিব বাৰু তাৰ সলনিও আপোনালোকে আমাৰ যিটো ইউটিউবৰ কমিউনিটি পষ্টত পে'মেণ্টৰ লিংকটো পাই যাব আৰু সেই পে'মেণ্ট কৰি পানি আপোনালোকে আমাক স্ক্ৰীনশ্বট এটা কিন্তু মেইল আইডিত দিব লাগিব মেইল আইডিটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব ইউটিউবৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আজি ভিডিঅ'টো ডেছক্ৰিপশ্যনতো আপোনালোকে পাই যাব তো ভিডিঅ'টো সিমানেই আছিলে OMR শ্বীটখন অকণমান দেখাই দিব বিচাৰিম তো আপোনালোকে যদি চেক কৰে আমাৰ টেলিগ্ৰাম চেনেলটো এনেকুৱাকৈ আছে এইটো জ্ঞানতীৰ্থ একাডেমি বুলি আছে তো তাতে আমি আজি দিয়ে থৈছোঁ এইখন চক এইখন OMR শ্বীটখন আমি ইয়াতে চক এইখন OMR শ্বীটখন এইখনে 50টা কুৱেশ্যন আছে ইয়াতে ফিল আপ কৰিব পাৰিব যদিহে আপোনালোকে OMR শ্বীটখন প্ৰিণ্ট কৰাত অকণমান অসুবিধা হৈছে তেতিয়াহ'লে ব্লেংক হোৱাইট কাগজ এখনতে আপোনালোকে 1ৰ পৰা 50লৈকে আপোনালোকে লিখি পানি নিজেই নিজৰ কাৰণে সেইখন যিহেতু নিজে চেক কৰিব গতিকে আপোনালোকৰ নিজৰ লগতে থাকিব মাত্ৰ আমাক ফটো এটা মাৰি দিব লাগিব যাতে আপোনালোকে মেইল কৰিব লাগিব ফটো এটা মাৰি তাতে আপোনালোকৰ মাৰ্কছটো আপোনালোকে লিখি দিব কিমান পাইছে ঠিক আছে যিহেতু আনসাৰ কি আমি প্ৰভাইড কৰিম বাকি এইটো টেলিগ্ৰাম চেনেল আপোনালোকে জয়েন কৰি ল'ব ইয়াতে বহুখিনি ইনফৰমেশ্যন দি থকা হৈছে এইখিনি দেখিছে এইখন স্কেনাৰ কোড টেলিগ্ৰামতে আছেই দেখিছেনে এইখন স্কেনাৰ কোডতে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব তো ভিডিঅ'টো সিমানেই আছিলে তো চি ইউ দ্য নেক্সট ভিডিঅ' থেংক ইউ